বৰ্তমান থিয় হৈ আছোঁ চাৰিগাঁও বাইপাছৰ এই অংশত। ইয়াত কোনো অভাৰব্ৰিজ দিয়া হোৱা নাই, উন্মুক্ত হৈ আছে। দুইফালে খুলি দিয়াৰ ফলত বিভিন্ন সময়ত গাড়ীবিলাক আহি থাকে, ৰাস্তা পাৰ হ'বলৈ অসুবিধা হয়। গতিকে আমি জিলা আয়ুক্ত মহোদয়ক ইতিমধ্যে অনুৰোধ জনাইছোঁ আৰু NHIDCL কৰ্তৃপক্ষকো অনুৰোধ জনাইছোঁ যে এই স্থানত অভাৰব্ৰিজ বা তেনে কোনো ব্যৱস্থা কৰি দিলে আমাৰ ৰাইজে অতি নিৰাপদে ইপাৰ পৰা সিপাৰ হ'ব পাৰিব। গতিকে দেখাইছোঁ আপোনালোকক এই দৃশ্য, বহুত ৰিস্কটো বাঢ়ি যায়। এই স্থানত গাড়ী সকলো ফালৰ পৰা আহে। গতিকে আমি জিলা আয়ুক্ত মহোদয় বিষয়টো অতি শীঘ্ৰে এই ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু NHIDCL কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে এই স্থানত এখন অভাৰব্ৰিজ দি ৰাইজক উপকৃত কৰে। এই স্থানত বিপদসংকুল হৈ পৰিছে ইপাৰ সিপাৰ হোৱাটো। আপোনালোকক এই স্থানৰ দৃশ্য দেখুৱাইছোঁ যে জানিব পাৰে যে কিমান বিপদজনক হৈছে পাৰ হোৱাটো। এই চাৰিফালৰ পৰা আহিছে, ধৰিবৰ নিচিনা হৈ যায়। আচলতে ধূলি বালিও খুব বেছি, সেইকাৰণে বিষয়টো অকণমান গুৰুত্ব সহকাৰে ল'বৰ কাৰণে মই জিলা আয়ুক্ত মহোদয় আৰু NHIDCL কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে ইয়াত এখন অভাৰব্ৰিজ বা তেনে কোনো ব্যৱস্থা কৰি অহা যোৱাৰ উপযোগী কৰি তুলিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমি কোনো দুৰ্ঘটনা হোৱালে বাট নাচাই আমি তাৰ আগতেই ব্যৱস্থা কৰিব লাগিব। এইটোহে আমাৰ এটা ভাল কাম হ'ব। গতিকে অনুৰোধ জনাইছোঁ পুনৰবাৰ জিলা আয়ুক্ত মহোদয় আৰু NHIDCL কৰ্তৃপক্ষক অতি শীঘ্ৰে এখন অভাৰব্ৰিজ এই স্থানত চাৰিগাঁও বাইপাছত দি আমাৰ ৰাইজক উপকৃত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।